নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অতিশয় শুভ দেখা পাইছোঁ। এই মাহত ধনাগম হ'ব, শিক্ষাৰ্থীসকলৰ কাৰণে শিক্ষাত উন্নতি হ'ব, পাৰিবাৰিক সুখ আছে, সা সম্পত্তি আছে, নতুন বস্তু ক্ৰয় কৰিব পাৰে। তো এই মাহত বহুখিনি আপোনালোকৰ আয় উন্নতিৰ যোগ দেখা পাই আছোঁ। আৰু এই মাহত ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ দিনাখন মাঘী পূৰ্ণিমা আছে। তো পূৰ্ণিমাৰ নিশি পালন কৰিব পাৰে আপোনালোকে। আৰু তাৰ মাজত আছে 15 ফেব্ৰুৱাৰী শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত। তো এইবাৰ শিৱ পূজা কৰিব পাৰে। আৰু শিৱ পূজাৰ কাৰণে কোনোবা জাতক বা জাতিকাই যদি শিৱক পূজা অৰ্চনা কৰে তেতিয়াহ'লে 108টা বেলপাত শিৱলিংগত গাখীৰ দি আৰু ৰঙা চন্দন দি দিব। তেওঁলোকৰ কাৰণে মনৰ কামনাবিলাক পূৰ্ণ হ'ব। প্ৰেম প্ৰীতি সম্বন্ধ বিবাহ কাৰ্যত সকলোবোৰত যদি কিবা বাধা আছে সেই বাধাসমূহ দূৰ হৈ শিৱৰাত্ৰিৰ দিনাখন ব্ৰত পালন কৰি তেনেদৰে কৰিলে তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু তাৰপিছত আহিল 16 ফেব্ৰুৱাৰীত এটা অমাৱস্যা আছে। শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব পাৰে। যিসকল জাতক জাতিকাৰ শনিৰ চাৰাচাতি চলি আছে সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। তেওঁলোকৰ শনিৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা তেওঁলোকে হাত সাৰি থাকিব পাৰিব। এই মাহৰ 17 ফেব্ৰুৱাৰী মঙলবাৰে এটা সূৰ্যগ্ৰহণ আছে। কিন্তু সূৰ্যগ্ৰহণটো ভাৰতত অদৃশ্য হয়। তথাপিও কিছুমান ৰাশিৰ মানুহৰ কাৰণে সূৰ্যগ্ৰহণটো ভাল নহ'ব। আৰু সূৰ্যগ্ৰহণ লাগিছে 3:26 পৰা 7:58লৈকে 4 ঘণ্টা 31 মিনিট থাকিব এই সূৰ্যগ্ৰহণটো। আৰু 27 ফেব্ৰুৱাৰী তাৰিখে মহাপুৰুষ দামোদৰ দেৱৰ তিথিও এই মাহত আমি দেখা পাইছোঁ। তো এই মাহত বহুকেইটা তিথিত পূজা আৰু লগতে সূৰ্যগ্ৰহণ সকলোবোৰ আছে। যিসকল জাতক জাতিকাই মাহটো শুভ ফল হিচাপে পাব বিচাৰে তেওঁলোকে শিৱ পূজা, শ্ৰী শ্ৰী মা কালী মন্দিৰ এইবিলাক দৰ্শন কৰিব আৰু গোটেই মাহটো তেওঁলোকৰ কাৰণে শুভ পৰিলক্ষিত হ'ব।